নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফিক্স ব্ৰেকিং নিউজ। আজি হৈছে 6 মে 11 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা সোমাই যাব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনালোকৰ ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। 30 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত কিস্তি 2000 টকা ৰিলিজ কৰিব। পিএম কিষাণৰ তালিকাত নাম থাকিলে ভাল খবৰ। আত্মসহায়ক প্ৰতিজন মহিলা বেংক একাউণ্টত 10,000 টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া 25,000 টকা সোমাই দিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা সোমাই দিব। কোনকেইটা আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে উল্লেখ। বিজেপিৰ স্তৰতে আছে 9টা আঁচনি আৰু এই 9টা আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব। কোনে কোনে লাভ কৰিব চৰকাৰী ধন? অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ বেংক একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰে অতি শীঘ্ৰে KYC আপডেট কৰক। বহুতো অৰুণোদয়ৰ হিতাধিকাৰী KYC আপডেট নকৰাৰ বাবে একাউণ্টত অৰুণোদয় আঁচনিৰ টকা জমা নহয়। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নাম, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা আপুনি নাপায় নেকি? যদি আপুনি ৰেচন কাৰ্ড লিংক কৰা নাছিলে অতি শীঘ্ৰে ব্লকত গৈ ৰেচন কাৰ্ড লিংক কৰিব লাগিব, অন্যথা তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব পাৰে। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক হৈ আছে নে নাই? আপোনালোকে সকলোৱে জানে 2 মাহৰ পৰা আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক, কিয়নো মাজত মাত্ৰ 2 পৰা 3 দিন বাকী আছে। যিহেতু প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ যিহেতু অসমত বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব, সেয়েহে পুনৰ অৰুণোদয় আঁচনিৰ টকা প্ৰতি মাহৰ 10 তাৰিখতে পাই থাকিব। পান আৰু আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ সৈতে। যদি আপুনি কৰা নাই অতি শীঘ্ৰে এইকেইটা কাম আপুনি গুৰুত্ব সহকাৰে কৰি ৰাখিব লাগিব, নহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব পাৰে। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। বহুতো হিতাধিকাৰীক কমেণ্ট কৰি আছে অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব। 2 এদিনৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি নতুনকৈ শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণ কৰি কেবিনেট বৈঠকত অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰিব পাৰে, কিন্তু কেবিনেটত এতিয়ালৈকে ঘোষণা কৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিব পাৰে। যেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ খবৰ দিয়ে নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম। সেয়েহে আজিৰ ভিডিঅ'সকলে শ্বেয়াৰ কৰি দিব। যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় এনেকুৱা ভিডিঅ' পাবলৈ হ'লে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে। পকী ঘৰ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPGৰ গেছ কানেকশ্যন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব চৰকাৰী ধন। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ আবেদন কৰিব নালাগে। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথি দাখিল কৰক আবেদন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰিং কৰিছে এইকেইখন নথি পত্ৰ অতি শীঘ্ৰে সাজু কৰি ৰাখক। ইয়াৰ বাবে লাগিব
আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম আৰু বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব নহ'লে আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা নোসোমায় যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে আপোনাৰ বাবে ভাল খবৰ চৰকাৰ গঠন কৰি অতি শীঘ্ৰে চৰকাৰী কৰক লৈ ভাল খবৰ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি লগতে থাকিব দালি চেনি নিমখ আৰু চাহপাত সাজু হৈছে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব বিনামূলীয়াকৈ ৰেচন শপত গ্ৰহণৰ পিছতে শীঘ্ৰে লাভ কৰিব বিনামূলীয়াকৈ ৰেচন লগতে পাব 1 লিটাৰকৈ মিঠাতেল বিনামূলীয়া চাউল দালি নিমখ চেনি মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ ওপৰত চলিব অভিযান কোনো বেদখলকাৰীক হাৰি যাবলৈ দিয়া নহ'ব যিমান চৰকাৰী বেদখলী ভূমি আছে সকলো বেদখলমুক্ত কৰা হ'ব চৰকাৰ গঠনৰ পিছতে আৰম্ভ হ'ব একশ্যন নিৰ্বাচনী ইস্তাহাৰতে উল্লেখ কৰা হৈছে সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব আৰু যিমান প্ৰতিশ্ৰুতি দিয়া হৈছে প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা আৰু এইবাৰ 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য চাকৰি প্ৰাৰ্থী ঐতিহাসিক বিজয়ৰ পিছতে এই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় 13টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু 13টাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি এটাকৈ আৰম্ভ কৰিব এই প্ৰতিশ্ৰুতি পূৰণৰ দায়িত্ব ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ জয়ত আটাইতকৈ বেছি সুখী হৈছে মুছলমান লোকসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা মুছলমান লোকসকলে এতিয়া আনন্দত নাচি আছে আমাক হয়তো মিয়া মুছলমানে ভোট নিদিব পাৰে কিন্তু মই জয় হোৱাৰ বাবে আটাইতকৈ বেছি সুখী হৈছে মুছলমান লোকসকল মোৰ গাড়ীৰ চালকজনে এজন মুছলমান মোক মুছলমান বিধায়কক ফোন কৰি শুভেচ্ছা দিছে বিজেপিৰ জয়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পশ্চিমবংগত নতুন ইতিহাস 9 মেত পশ্চিমবংগত শপত ল'ব বিজেপি চৰকাৰে প্ৰথমলৈ পশ্চিমবংগত শাসনৰ ভাগজুৰি হ'ব গেৰুৱা দলটোৱে ইয়াতেও স্পষ্ট হোৱা নাই কোন হ'ব বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী চৰ্চাত শুভেন্দু অধিকাৰী কেৱল ইয়াই নহয় লগতে আছে সমীক ভট্টাচাৰ্যৰ নাম ঘোষণা প্ৰদেশ বিজেপিৰ সভাপতি সমীক ভট্টাচাৰ্যৰ কেৱল ইয়াই নহয় অৱসান ঘটিছে তৃণমূল কংগ্ৰেছৰ 15 বছৰীয়া শাসনকাল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইভিএমৰ ওপৰত আমাৰ সন্দেহ আছে বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে অন নেশ্যন অন পাৰ্টি কৰিব বিচাৰিছে বিজেপিয়ে সেইবাবে আন ৰাজনৈতিক দলক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষীয় কৰিব বিচাৰিছে বিজেপিয়ে নিৰ্বাচন নিয়ন্ত্ৰণ কৰা সংস্থা নিৰপেক্ষতা শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে আৰু ভোটদানৰ পৰা ভোট গণনা কৰালৈকে সকলো কণ্ট্ৰল ৰাখিব বিচাৰিছে বিজেপিয়ে ইভিএমৰ ভিতৰত বিজেপিয়ে কণ্ট্ৰল কৰিব বিচাৰিছে এনেকুৱাকৈ কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ মই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছোঁ কিন্তু নতুন কাৰ্যসূচীলৈ ৰাইজৰ মাজ লৈ যাম মন্তব্য কৰিছে গৌৰৱ গগৈ পৰাস্ত হ'ল বুলি কংগ্ৰেছ দল বহি নাযায় নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে আমি কাম কৰিম পৰাজয়ৰ পাছতে প্ৰথমখন সংবাদমেল পাতি গৌৰৱ গগৈ কৰিছে বৃহৎ মন্তব্য হয় গৌৰৱ গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আচলতে ইভিএমৰ ওপৰত সন্দেহ আছে নেকি গৌৰৱ গগৈৰ মন্তব্যটোত নিশ্চয় কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ মতামত তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজয় গুপ্তা বিহাৰী নহয় অসমীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বিজয় গুপ্তা যদি বিহাৰী আমিও কনজৰ পৰা আহিছিলোঁ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাক মাৰোৱাৰী বুলি ক'ব নেকি সকলো জেনজেট আমাৰ লগত আছে পবিত্ৰ ৰাভা আৰু মিলন দাস আৰু ধীৰজ গোৱালক জেনজেট আৰু গোৱা মাংস খোৱা প্ৰাৰ্থীক জেনজেট বনোৱা হৈছিল নিৰ্বাচনী জয়ৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰণ মন্তব্য বিজয় গুপ্তা বিহাৰী নহয় অসমীয়াহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে স্পষ্টীকৰণ
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছৰ টাৰ্গেট আছিল হাগ্ৰামা মহিলাৰী আৰু পত্নী পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ একজোট পলৰ পাছতে কৰ্ণাটকত ৰিজৰ্ট বুক কৰিছিল কংগ্ৰেছে আৰু তাত বিমানেৰে কৰ্ণাটকলৈ নিয়া যোজা কৰিছিল বিধায়কসকলক আৰু একজোট পলৰ 50ৰ পৰা 50 আসন ধাৰাকলৈ কংগ্ৰেছে চলাইছিল প্ৰস্তুতি হয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰ পত্নীক ডেপুটি চিএমৰ অফাৰ কৰিছিল পৰিকল্পনা কেৱল এয়াই নহয় অতুল বৰাক ডেপুটি চিএম কৰিব বিচাৰিছিল কংগ্ৰেছে প্ৰয়োজন হ'লে হাগ্ৰামা মহিলাৰ মুখ্যমন্ত্ৰী কৰাৰ আছিল পৰিকল্পনা কংগ্ৰেছৰ আসনৰ সৈতে এজিপি আৰু বিপিএফৰ 20খন আসন যোগ দিছিল কংগ্ৰেছে আৰু পৰিকল্পনা অনুসৰি 70খন আসনেৰে চৰকাৰ গঠনৰ সপোন দেখিছিল বিৰোধীয়ে আৰু সেইবাবে ৰাজীৱ ভৱনত ৰঙীন লাইটৰ ব্যৱস্থা কৰিছিল কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিলে কংগ্ৰেছৰ চৰকাৰ বনাৰ গোপন পৰিকল্পনা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পৰিকল্পনা কৰিছে জনতাই কি ক'ব কংগ্ৰেছে আচলতে এইটো পৰিকল্পনা কৰিছিল নেকি মুখ্যমন্ত্ৰী যিটো ফাদিল কৰিছে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এজনৰ মুছলমানৰ ভোট মই লাভ কৰা নাই কেৱল হিন্দু ভোটৰে মোক জয় কৰাইছে সকলো মুছলমানে ভোট কেৱল টিএমচিক দিছে মই কেৱল হিন্দুৰ কাৰণে কাম কৰিম বৃহৎ মন্তব্য কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে কেৱল এয়াই নহয় নন্দীগ্ৰামৰ কেৱল হিন্দু ভোটাৰে মোক জিকাইছে 24 ঘণ্টাৰ ভিতৰতে টিএমচি শেষ হৈ যাব কেৱল এয়াই নহয় বিশেষ সম্প্ৰদায়ৰ গুণ্ডাৰে ভৰি আছিল টিএমচি মমতাৰ দুৰ্গতে মমতা খুৰাই হুংকাৰ শুভেন্দু অধিকাৰী এনেকুৱাকৈ শুভেন্দু অধিকাৰীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পৰাজয়ৰ পাছতো পদত্যাগ নকৰা হুংকাৰ মমতা বেনাৰ্জীৰ নিৰ্বাচন আয়োগৰ ষড়যন্ত্ৰ কৰি প্ৰশ্ন কৰা বুলি দাবী উত্থাপিত কৰিছে মমতা বেনাৰ্জীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি এই ষড়যন্ত্ৰ কৰিছিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মিলি ইভিএম খেলি মেলি কৰিছিল মোৰ জীৱনত মই এনেকুৱা লেতেৰা ৰাজনীতি কেতিয়াও দেখা নাই পৰাজয়ৰ পাছতে প্ৰথমবাৰলৈ সংবাদমেল পাতি পিছপৰা মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে পৰাজয়ৰ পাছতে পদত্যাগ নকৰাৰ হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাস্ত কৰা বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.